তামুলপুৰৰ ভূটান সীমান্তৰ NK দৰংগাত বিশুদ্ধ খোৱাপানী যোগানৰ নামত প্ৰশাসন জল জীৱন আঁচনিৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ 2022 চনত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰে আজিও অঞ্চলটোৰ ৰাইজে নাপালে বিশুদ্ধ খোৱাপানী পানীৰ সুউচ্চ টেংকি বহুৱাই পূৰ্বৰ 18 বছৰ পুৰণি পানী যোগান আঁচনিৰ পাইপেৰে পানী যোগান ধৰাৰ অভিযোগ আৰু যাৰ ফলত বিশুদ্ধ পানীৰ সলনি লেতেৰা ঘোলা পানীহে লাভ কৰিছে অঞ্চলটোৰ ৰাইজে জল জীৱন আঁচনিৰ নামত দুৰ্নীতিত লিপ্ত ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ক্ষোভিত ৰাইজৰ আছে আমাৰ পানী খাব নাপাওঁ আৰু কি ক'ব লাগে পাইপ চাইপ ভাঙি থৈ দিছি সেইটো ঠিকাদাৰে মাল চাল আনি কেনে বিক্ৰী কৰিছি না খাচিয়ে না লগাইছে কোনে জানে RTI কৰিছোঁ আমি RTI ফাইল কৰিছোঁ আমি DC তাতে গৈছোঁ আমি কিন্তু একো লাভ হোৱা নাই আমি এইবিলাক কৰি ফালে আমি গম পাইছোঁ যে ইয়াতে 6টা পইণ্ট হ'ব লাগে 600টা পইণ্ট হ'ব লাগে ইয়াতে কিন্তু আমি এনেকুৱা একো পইণ্ট পোৱা নাই আৰু ইয়াতে